Hi friends, মই আজি কেনেকৈ কিট কাটিব লাগে নিউবৰ্ন পিগলেটৰ দেখুৱাইছোঁ। আজি মোৰ 10টা পোৱালি দিছে তাৰে হেমশ্বেয়াৰ এণ্ড ইয়ৰ্কশ্বায়াৰ ক্ৰছ। তাৰে মই দাঁত কাটি আছোঁ, আপোনালোকে দেখিছে, লগতে নেজডালো কাটি দিছোঁ। তো আপোনালোকে চাওক। আৰু এটা দেখুৱাইছোঁ, এইটো হ'ল পিগলেট। এয়া জন্ম হোৱা প্ৰায় আধা ঘণ্টামান হৈছে ইহঁতৰ। এনেকৈ ধৰি মই ফাৰ্ষ্ট দাঁত কাটিম। অলপ কঠিন হয়। যিহেতু মই ফাৰ্ষ্ট টাইমৰ কাৰণে কাটিছোঁ, আজি অলপ প্ৰব্লেম হৈছে মোৰো। আগতে মই একেবাৰে দুটা কাটি দিছোঁ। আৰু এই দাঁত কাটাটো যথেষ্ট জৰুৰী হয়। এইটো অলপ এনেকৈ নহ'লে ইহঁতে কি কৰে, মাকৰ গাখীৰত কামুৰি মাকৰ গাখীৰ ঘাৰ কৰি দিয়ে। তাৰ ফলত নানা ধৰণৰ প্ৰব্লেম আহিব পাৰে। সুবিধা হোৱা নাই। অলপ তেজ ওলাই বাৰু, দাঁতটো ভাঙি দিয়া হয় যিহেতু। দাঁতটো আঙুলটো উলিয়া, কষ্ট পাব, কষ্ট পাব। দুটা কাটি দিছোঁ। কালাৰ এতিয়া দুটা আছে। শ্বাস লৈছে না নাই? অলপ কষ্ট পাইছে বাৰু, একো নাই, অলপ পাবই। নহ'লে বেছি প্ৰব্লেম হয় পিছলৈ।
মানুহে ভাবিছে চাগে মই গাহৰি পোৱালিকেইটাৰ ওপৰত অত্যাচাৰ কৰি আছোঁ ন, তেনেকুৱা কথা নহয় দেই। নহ'লে ইহঁতে মাকৰ ওপৰত অত্যাচাৰ কৰিব। এইবিলাক কাটা যথেষ্ট জৰুৰী। এইটো এতিয়া গুচি গৈছে। ঠিক আছে, থেংক ইউ বন্ধুসকল। মই আপোনালোকক দাঁত কটাৰ বিষয়ে আজি ভিডিঅ'টো বনালোঁ আৰু যথেষ্ট লেতেৰা পেতেৰা হৈ আছোঁ। তো আপোনালোকে আৰু মাফ কৰি দিব আৰু, চাফ চিকুণ নহয় নেকি দাদা বুলি নক'ব আৰু। থেংক ইউ ছ' মাছ।